हेलो फ्रेंड्स आज आम आलोचना करिम शतांश बा पार्सेंटेज एटो टपिकर किछुमान इम्पर्टेन्ट क्वेश्चन आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে ইয়াৰ উপৰিও যিসকলে জিটিপিজিটি এগ্জামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে চাব পাৰে চাওক क्वेश्चन नम्बर 1 3/5 ক শতাংশত প্ৰকাশ কৰিলে হ'ব 3/5 ক কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে এটো এটা ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা क्वेश्चन প্ৰায় অহা দেখা যায় চাওক ইয়াতে দিয়া আছে 3/5 ओके सो 3/5 ক শতাংশত অথবা পার্সেন্টেজত প্রকাশ কৰিব লাগে তাৰ কাৰণে কি কৰিব লাগিব 100% দিয়াটা পূৰণ কৰিব লাগিব ओके ইয়াতে যেহেতু দিয়া আছে 3/5 সেই কাৰণে 3/5 আমি লিখিছো আৰু শতাংশত প্ৰকাশ কৰিব লাগে সেই কাৰণে 100% আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ओके এতিয়া আমি কটাকটি কৰিম 5 20 গুণ কিমান হয় 100 হয় তো ক্যান্সেল গল সো বাকি থাকিল আমাৰ 3 * 20 সো 3 আৰু 20 পূৰণ কৰিলে কিমান আহিব 60% আমাৰ आंसरটো কিমান আহিব 60% অপশন এ টো কারেক্ট হ'ব 3/5 ক শতাংশত প্ৰকাশ কৰিলে এৰ आंसरটো কিমান আহিব 60% क्वेश्चन नम्बर 2 1800 ৰ 2% কিমান 18 ৰ 2% উলিয়াব লাগে 2% কিমান হয় হেতু উলিয়াব লাগে ইয়াতে 1800 ৰৰ কিমান পার্সেন্ট দিয়া আছে 2% ओके सो 1800 2% উলিয়াব লাগে 1800 এতে ৰ মানে কি দিম পূৰণ দিম ओके 2% মানে হল 2/100 2% মানে হল 2/100 0 আৰু 0 ক্যান্সেল গল 0 ক্যান্সেল গল বাকি থাকিল আমাৰ 2 * 18 2 আৰু 18 পূৰণ কৰিলে কিমান আহিব 36 ऑप्शन बी तो करेक्ट होबो सो 1800 2% मान किमान होबो 36 क्वेश्चन नम्बर 3 थुदिसे 5 কৰ 20% লগত 10 যোগ কৰিলে হ'ব তে 500 দিয়া আছে 500 ৰ 20% লগত 10 যোগ কৰিলে কিমান হ'ব হেইটো উলিয়াব লাগে 500 ৰ কিমান দিয়া আছে 20% দিয়া আছে ओके 500 ৰ কিমান 20% এই 20% ৰ লগত কি যোগ কৰিব লাগে 10 যোগ কৰিব লাগে ओके 20% লগত কি যোগ কৰিব লাগে 10 যোগ কৰিব লাগে জাস্ট এটো আমি সমাধান কৰিম সমাধান কৰিলে যেটো ভ্যালু আহিব হেটো হ'ব আমাৰ आंसर ইয়াতে দিয়া আছে 500 ইয়াতে ৰ দিয়া আছে ৰ মানে কি বুজোৱা হৈছে পূৰণ ৰ মানে কি পূৰণ সো 500 পূৰণ 20% so 20% মানে হল 20 divided by 100 okay 20% মানে হল 20 divided by 100 plus 10 ইয়াৰ লগত আমি 10 যোগ কৰিছো 0 ক্যান্সেল গল 0 আৰু 0 ক্যান্সেল গল ইয়াতে 5 ইয়াতে 20 so 5 into 20 কিমান হয় 5 20 গুণ কিমান হয় 100 plus আৰু ইয়াতে কিমান দিয়া আছে 10 ओके सो 100 আৰু 10 যোগ কৰিলে কিমান আহিব 110 110 গতিকে অপশন সি তো কারেক্ট হ'ব 500 ৰ 20% ৰ লগত 10 যোগ কৰিলে কিমান আহিব 110 অপশন সি তো কারেক্ট क्वेश्चन नम्बर 4 যদি কোনো এটা সংখ্যাৰ 60% ৰ পৰা 60 বিয়োগ কৰা হয় তেন্তে 60 পোৱা যায় সংখ্যাটো হল ইম্পৰ্টেন্ট क्वेश्चन হয় ইয়াতে কোনো এটা সংখ্যা যদি কোনো এটা সংখ্যাৰ কিমান পার্সেন্ট দিয়া আছে 60% আৰু সেই 60% ৰ পৰা কি বিয়োগ কৰিব লাগিব 60 বিয়োগ কৰিব লাগিব 60 বিয়োগ কৰাৰ পিছত আমি কি সংখ্যাটো পাও 60 সংখ্যাটো পাও তেনে হলে সেই সংখ্যাটো উলিয়াব লাগে ওকে সেই সংখ্যাটো উলিয়াব লাগে ধৰা হল সংখ্যাটো x ওকে সংখ্যাটো আমি কি ধৰি ললো x উলিয়াব লগা সংখ্যাটো x ললো এতিয়া প্ৰশ্ন চাওক যদি কোনো এটা সংখ্যাৰ 60% অৰ্থাৎ x ৰ কিমান পার্সেন্ট দিয়া আছে 60% ओके এটো প্ৰশ্ন মতে আমি লিখিব পাৰো x ৰ 60% সো x ৰ 60% ৰ পৰা 60 বিয়োগ কৰা হয় -60 ओके মাইনাস কি কৰিব লাগিব 60 কৰিব লাগিব কাৰণ প্ৰশ্ন দিয়া আছে 60 বিয়োগ কৰা হয় তেন্তে 60 পোৱা যায় তা সমান কি লিখিব পাৰো 60 লিখিব পাৰো ओके ইয়াতে কিমান দিয়া আছে 60 পোৱা যায় সেই কাৰণে ইয়াতে কি লিখিছো 60 লিখিছো ओके জাস্ট এটো সমাধান কৰিব লাগে x ৰ মানে কি পূৰণ 60% মানে হল 60 divided by 100 ओके -60
ইকুৱেল টু কিমান দিয়া আছে 60 দিয়া আছে ওকে ইমপ্লাইজ 0 0 কেনসেল গল 2 5 গুণ 10 2 3 গুণ 6 ওকে সো x ৰ লগত 3 x ৰ লগত 3 পূৰণ কৰিলে 3x আৰু তলত কিমান থাকিল 5 ইকুৱেল হপক্ষত কিমান দিয়া আছে 60 ইয়াতে 60 ৰ আগত কি আছে মাইনাস হফালে গলে কি হ'ব প্লাস ওকে হফালে গলে কি হ'ব প্লাস implies 3x equal to 60 আৰু 60 যোগ কৰিলে কিমান আহিব 120 ওকে কিমান আহিব 120 আৰু তলত কিমান দিয়া আছে 5 3x by 5 equal to 120 implies 3x equal to 120 into 5 120 লগত কি হ'ব 5 পূৰণ হ'ব ওকে implies x is equal to 120 into 5 divided by 3 okay 120 into 5 divided by 3 এতিয়া 120 3 4 গুণ কিমান 12 অর্থাৎ কিমান 40 বার যাব ইয়াতে 0 এটা বহাই দিছো সো এটা বাকি থাকিল 40 আৰু 5 40 আৰু 5 পূৰণ কৰিলে কিমান হয় 5 0 গুণ 0 5 4 গুণ 20 ওকে তো কিমান আহিল 200 তেনেহলে অপশনটো কি হ'ব অপশন ডি টো কারেক্ট হ'ব 200 যদি কোনো এটা সংখ্যাৰ 60% পৰা 60 বিয়োগ কৰা হয় তেন্তে 60 পোৱা যায় সংখ্যাটো হল 200 কোশ্চেন নাম্বার 5 যদি p q ৰ 80% হয় তেন্তে q 2p ৰ কিমান শতাংশ হ'ব বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে সমাধান কৰিলে আপোনালোকে বাকি কোশ্চেনবোৰ এনে সমাধান কৰিব পাৰিব কাৰণ এটো অলপ কনসেপচুৱেল হয় সক প্ৰশ্নত কি সুধিছে p q ৰ 80% হয় তেন্তে q 2p ৰ কিমান শতাংশ হ'ব কোশ্চেনটো আকৌ সক p q ৰ কিমান পাৰ্সেন্ট 80% দিয়া আছে ওকে p q ৰ 80% তেনেহলে যেহেতু q ৰ 80% ৰ মান হৈছে p সেই কাৰণে q ৰ মানটো আমি ধৰি লম সো q ৰ মান আমি 100 বুলি কনসিডাৰ কৰি ললো ওকে p ৰ মান কিয় কনসিডাৰ নকৰিলো কাৰণ ইয়াতে p q ৰ 80% দিয়া আছে অৰ্থাৎ p ৰ মান q ৰ কিমান 80% সেই কাৰণে p ৰ মানটো আমি ধৰি লব নোৱাৰো সেই কাৰণে q ৰ মানটো আমি ইয়াতে লব লাগিব ওকে সেই কাৰণে আমি ধৰি লৈছো q = 100 এতিয়া q ৰ মান যদি 100 হয় তেনেহলে p ৰ মান কিমান আহিব q ৰ 80% অৰ্থাৎ 100 ৰ কিমান পাৰ্সেন্ট 80% therefore আমি শর্টকৈ কৰি আছো তেনেহলে p ৰ মান কিমান হ'ব p = q ৰ কিমান দিয়া আছে 80% দিয়া আছে ওকে p = কিমান দিয়া আছে q ৰ 80% এতিয়া q কিমান আমি কনসিডাৰ কৰিছিলো 100 ওকে সো 100 ৰ কিমান পাৰ্সেন্ট 80% ওকে q ৰ 80% এতে q কিমান ধৰিছিলো 100 ওকে 100 into ৰ মানে into পূৰণ 80 divided by 100 100 আৰু 100 কেনসেল গল 80 আহিল আমাৰ ওকে সো বাকি থাকিল আমাৰ 80 তে p ৰ মান 80 এতিয়া আকৌ প্ৰশ্ন সুধিছে q 2p ৰ কিমান শতাংশ হ'ব q কিমান 100 এতিয়া q 2p ৰ কিমান শতাংশ p ৰ মান কিমান 100 সকেতে p আমি কিমান পাইছো আৰু p ৰ মান আমি 80 উলিয়াইছো p ৰ মান 80 পাইছো এতিয়া p ৰ মান যদি 80 হয় তেনেহলে 2p ৰ মান কিমান আহিব ইয়াতে 1 আছে 1p 80 তেনেহলে 2p কিমান হ'ব 2p আমি 2 ৰ লগত 80 পূৰণ কৰিম সো 80 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 160 কিমান আহিব 160 তেনেহলে 2p ৰ মান হল 160 এতিয়া q 2p ৰ কিমান শতাংশ এটা পাৰ্সেন্টেজ উলিয়াব লাগে q 2p ৰ কিমান শতাংশ হেতু উলিয়াব লাগে therefore percentage of q ৰ পাৰ্সেন্টেজ উলিয়াব লাগে সো q ৰ পাৰ্সেন্টেজ কেনে উলিয়াব লাগিব এতে q কিমান আমি কনসিডাৰ কৰিছিলো 100 সো 100 লিখিলো ডিভাইড বাই ইয়াতে 2p ৰ ভ্যালু কিমান আহিল 160 ডাঙৰ ভ্যালুটো তলত লিখিম 160 কাৰণ 2p ৰ সুধিছে 2p ৰ কিমান পাৰ্সেন্ট ইনটু ইয়াতে কি দিব লাগিব 100% দিব লাগিব ওকে যেহেতু শতাংশত প্ৰকাশ কৰিব লাগে সেই কাৰণে আমি 100% দেখি পূৰণ কৰিম ওকে 0 আৰু 0 কেনসেল গল 2 8 গুণ 16 2 5 গুণ কিমান 10 ওকে 100 আৰু 5 পূৰণ কৰিলে কিমান আহিব 500 ডিভাইডেড বাই 8 500 আৰু 8 এটো ডিভাইড কৰিব লাগিব সক 500 তলত কিমান দিয়া আছে 8
সো 8 8 6 গুণ কিমান হয় 48 48 বাকি থাকিল 2 0 8 দুগুণ কিমান 16 10 পৰা 6 বাদ দিলে 4 8 4 ভাগ না যায় সেই কাৰণে ইয়াতে কি দশমিক দিব লাগিব আৰু ইয়াতে কি আহিব এটা 0 আহিব 8 5 গুণ কিমান হয় 40 ওকে আৰু ভাগ 0 আহিল আৰু ভাগ না যায় সেই কাৰণে এটো হল আমাৰ आंसर 62.5% কিমান আহিল আমাৰ 62.5% অপশন সি তো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 6 ত সুধিছে 40 এর কিমান শতাংশ 28 হ'ব একেবাৰে ইজি হয় 40 কিমান শতাংশ সো ধৰা হল 40 এর x শতাংশ অর্থাৎ x পার্সেন্টেজ ইকুয়াল টু কিমান 28 ওকে এনেকৈ আমি লিখিব পাৰো জাস্ট এটো সমাধান কৰিলে হল 40 ইনটু ৰ মানে কি পূৰণ ইনটু x% অর্থাৎ x ডিভাইড বাই 100 ইকুয়াল টু কিমান আহিব 28 দিয়া আছে 0 0 ক্যান্সেল 2 5 গুণ কিমান 10 2 2 গুণ কিমান 4 ওকে সো 2 ৰ লগত x পূৰণ কৰিলে 2x আৰু তলত কিমান আছিল 5 ইকুয়াল টু 28 implies 2x equal to 20 এর লগত কি 5 পূরণ করিব লাগিব so 28 into 5 okay therefore x is equal to কিমান আহিব 28 into 5 এই দুইটো কত আহিব তলত আহিব কারণ 2 এর লগত x পূরণ হৈ আছে হফালে গলে কি হ'ব হরণ 2 14 গুণ কিমান 28 okay এতিয়া 5 এর লগত 14 পূরণ কৰিলে কিমান আহিব 70 অপশন এ তো কারেক্ট হ'ব 70% বা এনেকৈ আপোনালোকে কৰিব পাৰে ইয়াতে 40 ৰ কিমান শতাংশ ওকে কি হদিছে 40 ৰ কিমান শতাংশ 28 হ'ব গতিকে হৰুমানটো ওপৰত বহাম 28 ডিভাইড বাই 40 যেহেতু 40 ৰ কিমান শতাংশ উলিয়াব কৈছে সেই কাৰণে মেন যেটো ভ্যালু হেটো আমি তলত লিখিব লাগিব ইয়াৰ 28 শতাংশ কিমান আহিব 100% এনেকৈ আমি শর্টকাট কৰিব পাৰো কটাকটি কৰিলে ভ্যালুটো আমি কিমান পাও 70 পাও ওকে সো কোশ্চেন নাম্বার 7 এজন ব্যক্তিয়ে তেওঁৰ আয়ৰ 70% সংহাৰত খৰচ কৰে অবশিষ্টৰ 30% শিক্ষা দীক্ষাত খৰচ কৰে বা শিক্ষা বিভাগত খৰচ কৰে তেখেতৰ সঞ্চয়ৰ হাৰ কিমান বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন পৰীক্ষাত আহে ইয়াতে দিয়া আছে এজন ব্যক্তিয়ে তেওঁৰ আয়ৰ কিমান পাৰ্সেন্ট সংহাৰত খৰচ কৰে 70% অর্থাৎ তেওঁ যিখিনি আয় কৰে ইনকাম কৰে তাৰে 70% সংহাৰত খৰচ কৰে অবশিষ্টৰ 30% শিক্ষাত খৰচ কৰে তেখেতৰ সঞ্চয়ৰ হাৰ কিমান গতিকে সংহাৰত যিখিনি খৰচ কৰে আৰু শিক্ষাত যিখিনি খৰচ কৰে এইখিনি পাৰ্সেন্টেজৰ পৰা ভ্যালুটো টকাৰ পৰিমাণটো উলিয়াই কি কৰিব লাগিব প্লাস কৰিব লাগিব কাৰণ দুয়োটা যেহেতু খৰচ কৰিছে প্লাস কৰি টোটালৰ পৰা যিখিনি টোটালৰ পৰা মাইনাস কৰিলে যিখিনি থাকিব হেটো হল তেখেতৰ সঞ্চয়ৰ পৰিমাণ ওকে তাৰ পিছত আমি পাৰ্সেন্টেজটো উলিয়াব লাগিব চাওক যেহেতু কিমান তোৰ আয় কিমানখিনি আয় হেটো ইয়াতে দিয়া নাই গতিকে আমি হেখিনি আমি কনসিডাৰ কৰি লব লাগিব ইয়াতে তেওঁৰ আয়ৰ 70% ধৰা হল তেওঁৰ আয় হৈছে 100 টকা ওকে আয় কিমান ধৰিছো 100 টকা কনসিডাৰ কৰা হল এতিয়া আয় যেহেতু 100 টকা কনসিডাৰ কৰিছো এতিয়া আয়ৰ 70% অৰ্থাৎ 100 ৰ কিমান পাৰ্সেন্ট 70% ওকে সো 100 70% ডাইৰেক্ট আমি ক'ব পাৰো ক্যালকুলেশন কৰি আছো ৰ মানে কি পূৰণ 70% মানে হল 70 ডিভাইডেড বাই 100 ওকে 0 আৰু 0 ক্যান্সেল গল 0 0 ক্যান্সেল গল 10 into 7 কিমান হ'ব 70 100 70% কিমান হয় 70 অৰ্থাৎ তেওঁৰ আয়ৰ 70% সংহাৰত খৰচ কৰে মানে 70 টকা তেওঁৰ সংহাৰত খৰচ কৰে অবশিষ্টৰ 30% এতিয়া অবশিষ্ট এইখিনি বাকি থাকিল 70 কিয়ত খৰচ কৰে সংহাৰত খৰচ কৰে তেনে হলে অবশিষ্ট অৰ্থাৎ বাকি কিমান থাকিব টোটাল আমি 100 কনসিডাৰ কৰিছিলো 100 ৰ পৰা 70 অৰ্থাৎ 70 টকা কি সংহাৰত খৰচ কৰে সেই কাৰণে বাকি থাকিল আমাৰ 100 ৰ পৰা 70 কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেনে হলে কিমান থাকিল 30 কাৰণ প্ৰশ্নটো ভালকৈ চাওক ইয়াতে আয়ৰ 70% সংহাৰত খৰচ কৰে সংহাৰত 70% খৰচ কৰে মানে হল 70 টকা এটা আমি উলিয়াই লৈছো আৰু অবশিষ্ট তো বাকি কিমান থাকিব যেহেতু 70% খৰচ কৰিছে তেনে হলে বাকি কিমান থাকিব 100 ৰ পৰা 70 মাইনাস কৰিব লাগিব 30 টকা এইখিনি হল অবশিষ্ট এতিয়া এই অবশিষ্টৰ 30% শিক্ষাত খৰচ কৰে যিখিনি সংহাৰত খৰচ কৰাৰ পিছত
টকা বাকি থাকিল সেইখিনি টকাৰে কি কৰিছে সেইখিনি টকাৰে শিক্ষাত খৰচ কৰিছে গতিকে অবশিষ্ট যেহেতু 30 টকা সেই 30 ৰ আকৌ কিমান উলিয়াব লাগিব 30% উলিয়াব লাগিব ওকে সো ইয়াতে 30 ৰ আকৌ কি কৰিব লাগিব 30% উলিয়াব লাগিব অৰ্থাৎ অবশিষ্টৰ 30% অবশিষ্ট কিমান 30 তাৰ কিমান পাৰ্সেন্ট 30% ওকে সো 30 into roman into 30% 30 divided by 100 0 0 cancel গল 0 0 cancel গল 3 3 গুণ কিমান হ'ব 9 অৰ্থাৎ 9 টকা তো শিক্ষাত খৰচ কৰিছে ওকে এতিয়া টোটাল খৰচ কিমান হল গতিকে টোটাল খৰচ ওকে টোটাল খৰচ ইয়াতে খৰচ কৰিছে কি 70 টকা প্লাস ইয়াতে কিমান খৰচ কৰিছে 9 টকা তো 70 প্লাস 79 আৰু 79 টকা খৰচ কৰিছে শিক্ষাত আৰু সংহাৰত এতিয়া তেখেতৰ সঞ্চয়ৰ হাৰ কিমান তেনেহলে সঞ্চয়ৰ হাৰ কিমান আহিব সঞ্চয় কিমান আহিব টোটাল কিমান আছিল 100 টোটাল কিমান আছিল 100 100 ৰ পৰা শিক্ষাত খৰচ কৰিছে শিক্ষাত খৰচ কৰিছে 9 টকা আৰু সংহাৰত খৰচ কৰিছে 70 তেনেহলে টোটাল কিমান আহিব 79 লিখিলো এতিয়া 100 ৰ পৰা 79 মাইনাস কৰিলে কিমান আহিব 21% তেনেহলে ইয়াৰ আনসাৰটো হ'ব অপচন ডি টো কাৰেক্ট